মেঘ ৰাশি সপ্তাহৰ আৰম্ভণিতে নিজৰ পেচা আৰু ব্যৱসায় আগবঢ়াই নিয়াৰ উৎকৃষ্ট সুযোগ পাব। ৰাজনীতি ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে এই সপ্তাহৰ শেষৰ ফালে এটা ভাল পদ বা দায়িত্ব লাভ কৰিব পাৰিব। ব্যৱসায়িক জগতৰ লোকসকলে সপ্তাহটোৰ দ্বিতীয় ভাগত আশানুৰূপ লাভ অৰ্জন কৰাই নহয়, কোম্পানীটোক আগবঢ়াই নিয়াৰ সুযোগো প্ৰাপ্ত কৰিব। পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে সাজু হোৱাসকল লগত ইতিবাচক খবৰ লাভ কৰিব। ৰোমান্টিক সম্পৰ্ক প্ৰগাঢ় হ'ব। পৰিয়ালৰ সৈতে সময় কটোৱা তথা সুখী বৈবাহিক জীৱন কটোৱা বহুত সুখপদ সুযোগ পাব। স্বাস্থ্য ক্ষেত্ৰত সকলো স্বাভাৱিক হৈ থাকিব। বৃষ ৰাশি কৰ্মক্ষেত্ৰৰ প্ৰতিদ্বন্দ্বীসকলে লক্ষ্যৰ পৰা মনোযোগ আঁতৰাই নিবলৈ চেষ্টা কৰিব পাৰে। সপ্তাহৰ মাজভাগত ঘৰ মেৰামতি বা অন্যান্য খৰচৰ বাবে পকেটৰ পৰা অধিক ধন দিবলগীয়া হ'ব পাৰে। তেন্তে আপোনাৰ বাজেটত অলপ খেলিমেলি হ'ব। সপ্তাহৰ প্ৰথম ভাগৰ তুলনাত দ্বিতীয় ধাৰ্যত অলপ বেছি সাৱধান অৱলম্বন কৰাটো উচিত। এই সপ্তাহটোত আপোনাৰ ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত প্ৰত্যাহ্বানপূৰ্ণ হ'ব আৰু সপ্তাহৰ প্ৰথম ভাগত কৰ্মক্ষেত্ৰত কোনো ইতিবাচক খবৰ পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দিশৰ পৰা এয়া এক উৎকৃষ্ট সপ্তাহ হ'ব। মিথুন ৰাশি ফলাফল আপোনালোকৰ এই সপ্তাহটো কেনেকৈ যাব? মিথুন ৰাশি লোকসকলে এই সপ্তাহটোত কোনো কামত সফল হ'ব বিচাৰিলেও বিশেষভাৱে কঠিন পৰিশ্ৰম কৰিব লাগিব আৰু অতিৰিক্ত কষ্ট কৰিব লাগিব। এয়া স্বাস্থ্যৰ অতিৰিক্ত যত্ন লোৱা সময়, কাৰণ ঋতুকালীন নাইবা আন কোনো দীৰ্ঘদিনীয়া ৰোগে আপোনাৰ জীৱন কাঢ়ি নিব পাৰে। চাকৰি কৰা লোকসকলে প্ৰতিকূল স্থানলৈ বদলি হ'লে বা অধিক দায়িত্ব দিলে কিছু দুখ অনুভৱ কৰিব। সপ্তাহৰ শেষৰ ফালে কৰ্মসংক্ৰান্তীয় বা ব্যৱসায় সম্পৰ্কীয় কাৰণত দীঘলীয়া বা কম দূৰত্ব যাত্ৰা কৰাটো সম্ভৱপৰ হ'ব। সপ্তাহৰ শেষৰ ফালে সন্তানৰ পৰা কোনো ইতিবাচক খবৰ প্ৰাপ্তিৰ ফলত ঘৰত এক সুখময় পৰিৱেশ সৃষ্টি হ'ব। স্বাস্থ্য দিশৰ পৰা আপোনাৰ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসক সালসলনি কৰাটো প্ৰয়োজন আছে। কৰ্কট ৰাশি সপ্তাহটো কেনেকৈ যাব? চাকৰিয়াল লোকসকলৰ কৰ্মক্ষেত্ৰত কিছু সমস্যাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। আয়ৰ তুলনাত অত্যাধিক ব্যয় স্থিতি অৱস্থা বা অব্যাহত থাকিব। স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে সচেতন হওক। সতৰ্কতাৰে গাড়ী চলাওক। এই সময়ত অসুস্থতা, সুখ, আঘাত আদিৰ সম্ভাৱনা থাকিব। পুৰণি ৰোগ এটা আকৌ উক দিব পাৰে। ৰোমান্টিক সম্পৰ্কত সাৱধানে আগবাঢ়ি যাওক আৰু সংগী আৱেগ অৱজ্ঞা কৰাৰ পৰা বিৰত থাকক। বিশেষকৈ নিজৰ সম্পৰ্ক জহাই নুফুৰিব, কিয়নো বহু সমস্যাৰ সন্মুখীন হ'ব পাৰে। সন্তানৰ সম্পৰ্কীয় যিকোনো কথাই আপোনাক যথেষ্ট চিন্তিত কৰাৰ সম্ভাৱনা আছে। আনহাতে আপোনাৰ সংগীয়ে গোটেই কঠিন সময়খিনিতে ছাঁৰ দৰে আপোনাৰ কাষত থাকিব। সিংহ ৰাশি জাতক জাতিকাসকলৰ সপ্তাহটো কেনেকৈ যাব? সিংহ ৰাশি জাতক জাতিকাসকলৰ কোনো বিশেষ প্ৰয়াসত সফল হ'বলৈ হ'লে এই সপ্তাহত অতিৰিক্ত কঠিন পৰিশ্ৰম আৰু অতিৰিক্ত প্ৰচেষ্টা চলাব লাগিব। সপ্তাহৰ মাজভাগত পৰিয়ালৰ কোনো সদস্যৰ সৈতে মতবিৰোধ হ'ব পাৰে। পাৰিবাৰিক সমস্যা সমাধানৰ ক্ষেত্ৰত মতানৈক্যই কেতিয়াও সংঘাতলৈ পৰিৱৰ্তন হয় বা হ'বলৈ নিদিব। সপ্তাহৰ শেষৰ ফালে কোৱা যিকোনো কৰ্মই সম্পৰ্কীয় ভ্ৰমণৰ সফলতা সৌভাগ্য হ'ব, যিয়ে আপোনাক অৱশেষত লাভজনক উদ্যমত অংশগ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰিব। এই সপ্তাহত প্ৰিয়জনৰ সৈতে কিছু ভুল বুজাবুজি হ'ব পাৰে। আপোনালোকৰ সম্পৰ্কত কোনো ভাঙোন নাহিবলৈ সংঘাতৰ পৰিৱৰ্তে কথা বতৰাৰ জৰিয়তে সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। সংগীৰ আৱেগ স্বীকাৰ নকৰিলে আপোনালোকৰ বৈবাহিক জীৱনত সুখ হ'ব নোৱাৰে। কন্যা ৰাশি পৰিয়ালৰ ঘৰ বা ব্যৱসায়ৰ কথা আহিলে আৱেগৰ ভিত্তিত সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। এই সপ্তাহটোত কামৰ বাবে দীৰ্ঘ আৰু কৰ্মদূৰত্বত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। ভ্ৰমণৰ সময়ত নিজৰ সামগ্ৰী তথা স্বাস্থ্য ভালদৰে যত্ন লওক। এই সময়ত পৰিয়ালৰ সদস্যসকলৰ মাজত পৈতৃক সম্পত্তিক লৈ মতানৈক্য হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে এয়া এক কঠিন সময়। কৰ্মচাৰীসকলে নিজৰ কামবোৰ কৰিবলৈ অতিৰিক্ত প্ৰয়াস কৰিব লাগে। এই পৰিস্থিতিত ব্যয় আয়তকৈ অধিক হ'ব। বিলাসিতাত অধিক ধন ব্যয় কৰিবলগীয়া হোৱাৰ ফলত কিছু দুখ অনুভৱ কৰিব। ৰোমান্টিক সংগীৰ প্ৰতি নিষ্ঠাৱান হওক আৰু কোনো কাম কৰাৰ আগতেই সেইবোৰ বিবেচনা কৰক। যদি তেনে নকৰে তেন্তে আপুনি সম্পৰ্কটো ভাঙি পেলাব লাগিব। আপুনি নিজৰ সন্তানৰ ভৱিষ্যত আৰু পত্নীৰ স্বাস্থ্যৰ বাবে অলপ চিন্তিত হ'ব পাৰে। তুলা ৰাশি নিজৰ উদ্দেশ্যৰ পৰা আঁতৰি যোৱাৰ চেষ্টা কৰিব পাৰে। ঘৰৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কিনিবলৈ বা ঠিক কৰিবলৈ সপ্তাহৰ আৰম্ভণিতে আপুনি জেপৰ পৰা অধিক ধন দিব লাগিব। বহু চেষ্টাৰ অন্তত এই সময়ছোৱাত জীৱিকাৰ বাবে পৰ্যাপ্ত ধন উপাৰ্জন কৰাটো সম্ভৱপৰ হ'ব। ব্যৱসায়ীসকলৰ বাবে বজাৰৰ পৰা ধন উলিয়াই অনাটো প্ৰত্যাহ্বানজনক হ'ব। এই গোটেই সময়ছোৱাত ধনৰ লেনদেন সময়ত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰক। সপ্তাহৰ মাজভাগত শিক্ষাৰ্থীসকলে নিজৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহীন হৈ পৰিব পাৰে। যুৱক যুৱতীসকলে অধিকাংশ সময় স্ফূৰ্তিত কটায়। সপ্তাহৰ দ্বিতীয় ভাগত চাকৰিয়াল লোকসকলৰ জীৱনলৈ যথেষ্ট পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছে।
চাকৰিয়াল মহিলাসকলৰ বাবে এয়া এক সৌভাগ্যশালী সময় হৈ পৰিব। ঘৰ আৰু মাটি আহৰণ আৰু বিক্ৰয় পৰিকল্পনা কৰিব পাৰে। প্ৰেমৰ সম্পৰ্ক আৰু অধিক গভীৰ হ'ব। বৃশ্চিক ৰাশি, কোনো নিৰ্দিষ্ট কামৰ সফল হ'ব বিচাৰিলে নিজৰ সময় আৰু শক্তিক নিয়ন্ত্ৰণ কৰিব লাগিব। স্বাস্থ্যৰ বাবেও লক্ষ্যত উপনীত হোৱাত বাধা আহিব পাৰে। সপ্তাহৰ মাজভাগত ব্যৱসায়ীসকলৰ বাবে উত্থান পতন আহিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত শিক্ষাৰ্থীসকলে সাফল্য লাভ কৰিবলৈ যথেষ্ট কষ্ট কৰিব লাগিব। সপ্তাহটোৰ শেষৰ ফালে কোনো বিশিষ্ট ব্যক্তিৰ সৈতে সাক্ষাৎকাৰ হ'ব পাৰে, যিয়ে দীৰ্ঘকালীনভাৱে ভাল ফল দিব। কৰ্মচাৰীসকলক তেওঁলোকৰ পচন্দৰ ভিত্তিত বদলি কৰা বা পদোন্নতি দিয়া হ'ব পাৰে। জীৱন সংগীৰ শেহতীয়া সাফল্য পৰিয়ালটো সুখৰ কাৰণ হ'ব পাৰে। প্ৰেমৰ বান্ধোন অধিক প্ৰগাঢ় হ'ব। আপুনি নিজৰ প্ৰিয়জনৰ সৈতে সুখপূৰ্ণ সময় উপভোগ কৰাৰ সুযোগ পাব। আপোনাৰ জীৱনৰ সংগীয়ে মৰম আৰু শান্তিৰ উৎস হ'ব পাৰে। ধনুৰাশি, জাতক জাতিকাসকলে সপ্তাহটোৰ প্ৰথম ভাগটোত সকলো কাম সম্পূৰ্ণ কৰিবলৈ খৰধৰ কৰি কটাব। এই সময়ছোৱাত আপুনি আপোনাৰ প্ৰিয় বন্ধু বা আন কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়ত দীৰ্ঘদিন ধৰি স্থগিত হৈ থকা কামটো সফলতাৰে সমাপ্ত কৰিব পাৰিব। এই সপ্তাহত কৰ্মচাৰীসকলৰ যিসকলে ভাল সুযোগ বিচাৰি আছিল, তেওঁলোকে সেয়া পাব পাৰে। বন্ধু হোৱাটোৱে ব্যৱসায় আৰু পেছাৰ উন্নতিৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা ল'ব পাৰে। যদি আপুনি কাৰোবাৰ প্ৰতি ভাল পোৱা দেখুৱাব বিচাৰিছে, তেন্তে আপোনাৰ আশা পূৰণ হ'ব। ইতিমধ্যে ৰোমান্টিকৰ সম্পৰ্কত থকা লোকসকলৰ মাজত অধিক মিলাপ্ৰীতি থাকিব। ৰোমান্টিক জীৱন সংগীৰ সৈতে ঘনিষ্ঠ সময় উপভোগ কৰাৰ সুযোগ পাব। পৰিয়ালৰ লোকৰ পৰ্যটন ভ্ৰমণলৈ লৈ যোৱা আপোনাৰ সম্ভৱ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত সকলো স্বাভাৱিক হ'ব। মকৰ ৰাশি, এই সপ্তাহত মকৰ ৰাশিৰ লোকসকলে নিজৰ সম্পৰ্ক আৰু সামগ্ৰিক সুস্থতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া উচিত। মাটি, ঘৰ বা অন্যান্য সম্পত্তি সম্পৰ্কীয় মতানৈক্য হ'লে আদালতলৈ যোৱাতকৈ আলোচনাৰ জৰিয়তে পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য সমাধানৰ উপনীত হোৱাটো ভাল। কাৰ্যালয়ৰ জ্যেষ্ঠ বা ঘনিষ্ঠ কোনোবাই আপোনাক প্ৰয়োজনীয় সহায় প্ৰদান নকৰে। এই সময়ছোৱাত ব্যৱসায়িক জগতৰ সৈতে জড়িতসকলে ধনৰ লেনদেনৰ সময়ত সাৱধান অৱলম্বন কৰাটো উচিত। কোনো ক্ষমতাশালী ব্যক্তিৰ সহায়ত ব্যৱসায় বা পৰিয়ালৰ সংক্ৰান্তীয় প্ৰত্যাহ্বানমূলক সমাধান কৰাত আপুনি সফল হ'ব। সন্তানৰ সৈতে জড়িত যিকোনো সাফল্য এই সময়ছোৱাত আনন্দ আৰু সন্মান প্ৰধান উৎস হৈ পৰিব পাৰে। ৰোমান্টিক সম্পৰ্ক সুদৃঢ় হ'ব। জীৱনসংগীক কোনো ধৰ্মীয় যাত্ৰাক লৈ যোৱাৰ পৰা সম্ভাৱনা আছে। নিজৰ দৈনন্দিন কাৰ্যসমূহ আৰু খাদ্যাভ্যাসৰ ওপৰত বিশেষভাৱে লক্ষ্য ৰাখক। কুম্ভ ৰাশি, এই সপ্তাহত ঋণ, অসুস্থতা আৰু প্ৰতিকূলতাই কুম্ভ ৰাশিৰ লোকসকলক বিপদত পেলাব। ফলত বাজেটৰ ক্ষেত্ৰত খেলিমেলি হ'ব পাৰে, ঋণ ল'বলগীয়া হ'ব পাৰে। এই সপ্তাহত আপোনাৰ অজ্ঞাতে আপোনাৰ পৰিকল্পনাসমূহৰ ক্ষতি অভিসন্ধি কৰা যিকোনো ব্যক্তিৰ প্ৰতি সাৱধান হ'ব লাগিব। এই সপ্তাহত আপুনি যিকোনো চুক্তি বা পৰিকল্পনাৰ সৈতে জড়িত যিকোনো নথিপত্ৰত সাৱধানে স্বাক্ষৰ কৰাটো উচিত। অন্যথা পিছত সমস্যাৰ সন্মুখীন হ'ব পাৰে। যদি কোম্পানীক আগুৱাই নিয়াৰ কথা চিন্তা কৰিছে, তেন্তে অভিজ্ঞ ব্যক্তি বা শুভাকাংক্ষীৰ পৰা নিৰ্দেশনা বিচৰাটো উপযুক্ত হ'ব। মীন ৰাশি, এই সপ্তাহত মীন ৰাশিৰ লোকসকলে কোনো উল্লেখযোগ্য সিদ্ধান্ত লোৱাৰ আগতে নিজৰ শুভাকাংক্ষীৰ পৰামৰ্শৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আত্মীয় ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি একেদৰে অতি সাৱধানে আগবাঢ়িব লাগিব, অন্যথা হাৰ মানিবলগীয়া হ'ব পাৰে। এই সপ্তাহত আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত বহুত উত্থান-পতন হ'ব পাৰে। অৱশ্যে বেছি চিন্তা কৰা উচিত নহয়, কিয়নো এইটো ব্যৱসায়ৰ এটা স্বাভাৱিক দিশ আৰু ভৱিষ্যতে পুনৰ কামবোৰৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিব। সংঘাত ৰোমান্টিক সম্পৰ্কৰ বাবে হওক বা আপোনাৰ বিবাহৰ বাবেই হওক, এই বিষয়ে তৰ্কাতৰ্কি কৰাতকৈ কথা পাতক, কাৰণ তৰ্ক কৰিলে ইতিমধ্যে থকা সমস্যাটো বেয়ালৈ যাব পাৰে। এই কামটো কৰি থাকোঁতে সুখক সঘনাই বিঘ্নিত কৰা অভিসন্ধি কৰা লোকসকলৰ পৰা উপযুক্ত দূৰত্ব বজাই ৰাখক। সপ্তাহৰ শেষত আপুনি কোনো শুভ কাৰ্যত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। ধন্যবাদ।